হেল্ল' আজি বনাবলৈ লৈছোঁ অসমৰ এটা ট্ৰেডিশ্যনেল ৰেচিপি আৰু লগতে বেংগলী সম্প্ৰদায়সকলৰ এটা ৰেচিপি হয়। আজি বনাব লৈছোঁ দুটা ৰেচিপি। এইকেইদিন গুৱাহাটীত বতৰটো খুবেই বেয়া, এই ৰ'দ এই বৰষুণ, গৰম ঠাণ্ডাৰ মাজতে চলি আছে। সেয়েহে ভাবিলোঁ এটা গৰমত খোৱা ৰেচিপি আৰু এটা ঠাণ্ডাত খোৱা ৰেচিপি আপোনালোকৰ ওচৰলৈ আগবঢ়াওঁ। আজি বনাবলৈ লৈছোঁ অসমৰ ট্ৰেডিশ্যনেল মাছৰ টেঙা ৰেচিপি আৰু লগতে বেংগলী সম্প্ৰদায়সকলৰ চিকেন কষা। দুইটা ৰেচিপিয়ে খাবলৈ খুবেই সোৱাদ হয়। তেনে ব'লকচোন দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। কেনেকৈনো মই বনালোঁ এই ৰেচিপি দুটা। প্ৰথমতে মই বনাব লৈছোঁ মাছৰ টেঙা। তাৰ বাবে লৈছোঁ মাছ, বিলাহী, নেমু, পাঁচফোৰণ, কেইটামান সৰিয়হ আৰু ভাজিবলৈ মিঠাতেল। আৰু এই মাছখিনি মই আগতীয়াকৈ ভাজিয়েই লৈছিলোঁ। তেনে ব'লকচোন। আৰু লগতে কিন্তু লৈছোঁ শুকান জলকীয়া আৰু কেঁচা জলকীয়া আৰু নিমখ হালধিৰ লগতে আৰু কি মছলা ব্যৱহাৰ কৰোঁ ভিডিঅ'টো আগলৈ সম্পূৰ্ণ চালেহে গম পাব। প্ৰথমতে বিলাহীখিনি সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া মই এটা কেৰাহীত ধুনীয়াকৈ অলপমান মিঠাতেল দিলোঁ। মিঠাতেলখিনি অলপমান গৰম হোৱাৰ পাছতে তাতে এড কৰিলোঁ পাঁচফোৰণ আৰু সৰিয়হ। সেইখিনি ফুটালে তাতে মই এড কৰিলোঁ শুকান জলকীয়াখিনি দি অকণমান লৰাই এতিয়া মই তাতে দিছোঁ কাটি লোৱা বিলাহীখিনি অকণমান ভাজা হোৱাৰ পাছতে তাতে মই এতিয়া এড কৰিম জোখ অনুসাৰে নিমখখিনি দি অকণমান লৰাই পেলাই মই এতিয়া এইখিনি সিজিবৰ বাবে ঢাকন মাৰি থৈ দিম অলপ সময় কাৰণে। আৰু এয়া চাওক ধুনীয়াকৈ সিজি উঠিছে। এতিয়া এখন খন্তিৰ সহায়েৰে মই ধুনীয়াকৈ বিলাহীখিনি ভাঙি দিম। ইয়াত কিন্তু বাকলিটো উলিয়াই পেলোৱা দৰকাৰ নাই। আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ সিজি উঠিছে নহয়নে বিলাহীখিনি। এতিয়া মই ইয়াতে এড কৰিছোঁ হালধি গুড়ি। এইখিনি দিয়াৰ পাছত অলপমান সময় লৰাই এতিয়া মই ইয়াতে এড কৰিম জলকীয়া গুড়ি। এইখিনি কিন্তু মই কালাৰৰ কাৰণে দিছোঁ। জলকীয়া গুড়িখিনি দিয়াৰ পাছতে ইয়াতে মই অকণমান এড কৰিলোঁ জিৰা গুড়িখিনি ফ্লেভাৰৰ কাৰণে হয়। অকণমান মাছত যেতিয়া জিৰা গুড়ি দিয়ে খাবলৈ কিন্তু অত্যন্ত সোৱাদৰ হয়। এইখিনি দিয়াৰ পাছত অলপমান সময় লৰাই লৈ মানে ভাজি লৈ তাতে মই এড কৰিলোঁ গৰম পানীখিনি দিয়াৰ পাছতো আকৌ অকণ সময় উতলাই ল'ম। উতল অহাৰ পাছতে এতিয়া মই ইয়াতে দিছোঁ ভাজি লোৱা মাছকেইপিচ। মই আগতীয়াকৈ নিমখ হালধি সানি পেলাই মাছকেইপিচ ধুনীয়াকৈ ভাজি লৈছিলোঁ ৰঙচুৱাকৈ। এতিয়া মই ইয়াতে এড কৰিলোঁ কেঁচা জলকীয়া আৰু লগতে দিম বেলেঞ্চৰ কাৰণে চেনি 2 চামুচ। ইয়াত মই চেনি এড কৰিলোঁ। চেনিখিনি দিও অকণ সময় মই ঢাকি পেলাই উতলিবলৈ দিলোঁ যাতে ৰসটো ধুনীয়াকৈ মাছৰলৈকে সোমাই যায়। এতিয়া মই ইয়াতে এড কৰিলোঁ নেমু ৰস। একফাল নেমু ধুনীয়াকৈ ৰসটো উলিয়াই মই ইয়াত এড কৰিলোঁ একদম সৰ্বশেষত মানে লাষ্টত। দিয়াৰ পাছতে আকৌ অকণ সময় উতল অহাৰ পাছতে মই নমাই দিলোঁ। আৰু এয়া চাওক আমাৰ ইতিমধ্যে বিলাহী দিয়া মাছৰ টেঙা ৰেডি হৈ গ'ল। এতিয়া চিকেনখিনি বনাই লওঁ ব'লক। তাৰ বাবে প্ৰথমতে মই চিকেনখিনি ভালদৰে ধুই ল'লোঁ। এতিয়া মই ইয়াতে এড কৰিলোঁ জোখ অনুসাৰে নিমখ আৰু লগতে লৈছোঁ ধনিয়া গুড়ি আৰু দিছোঁ জিৰা গুড়ি আৰু অকণমান দিছোঁ জলকীয়া গুড়ি আৰু লগতে ইয়াতে এড কৰিলোঁ গৰম মছলা গুড়ি, হালধি গুড়ি আৰু এতিয়া ইয়াতে এড কৰিম দৈ। এইখিনি দিয়াৰ পাছতে এতিয়া মই ভালদৰে সানি ল'ম যাতে একদম মাংসৰ ভিতৰলৈকে মছলাৰ ৰসটো ধুনীয়াকৈ সোমাই যায়। সানি লোৱাৰ পাছতে এতিয়া মই ইয়াতে এড কৰিম পিঁয়াজ। সৰুকৈ কাটি লোৱা পিঁয়াজ ধুনীয়াকৈ হাতেদি মোহাৰি পেলাই ইয়াতে মই সানি ল'লোঁ। এতিয়া মই এইখিনি অলপমান সময় কাৰণে ৰাখি দিম, এনেধৰণে মেৰিনেট কৰি ৰাখি দিম। সেইখিনি মেৰিনেট হোৱাৰ মানে আনফালে মই আলুখিনি ভাজি ল'ম ব'লক। তাৰ বাবে মই এটা কেৰাহীত অলপমান মিঠাতেল দি আলুখিনি দি দিলোঁ। ইয়াত কিন্তু মই গোটা আলু ব্যৱহাৰ কৰিছোঁ যিহেতুকে চিকেন কষাত এনেধৰণে গোটা আলু দিলে খাবলৈ বৰ সোৱাদৰ হয়। ইয়াত কিন্তু মই সৰু আলু ব্যৱহাৰ কৰিছোঁ। আপোনালোকে হয়তো দেখিবলৈ পাইছে। ডাঙৰ আলু নল'ব, যদি ডাঙৰ আলু লয় দুফাল কৰি ল'ব। এতিয়া সেই তেলখিনিতে এড কৰিলোঁ তেজপাত আৰু লগতে দিছোঁ কাটি লোৱা পিঁয়াজখিনি মই অলপমান সময় এতিয়া ৰঙচুৱাকৈ ভাজি ল'ম। ভাজা হোৱাৰ পাছতে ইয়াতে মই এড কৰিলোঁ নহৰু আদাৰ পেষ্ট। নহৰু আদাখিনি দিয়াৰ পাছতে এতিয়া নহৰু আদাৰ কেঁচা গোন্ধটো যোৱালৈকে মই ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু এই দেখিছেনে কিমান ধুনীয়া এটা কালাৰ আহিছে। এতিয়া মই ইয়াতে এড কৰিলোঁ মেৰিনেট কৰি থোৱা চিকেনখিনি দিয়াৰ পাছতে মই ধুনীয়াকৈ কম জুইত কিন্তু এইখিনি ভাজি ল'ম। আৰু এতিয়া মই ইয়াতে এড কৰিলোঁ ভাজি লোৱা আলুকেইটা দিয়াৰ পাছতো মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। মই ঢাকি কম জুইত কিন্তু ভাজিছোঁ। ঘনাই কিন্তু লৰাই থাকিব নহ'লে তলত ধৰি যাব পাৰে। এয়া দেখিছেনে যেতিয়ালৈকে চিকেনৰ ৰসটো বাহিৰ হৈ নাযায়, মানে তেলটো বাহিৰ হৈ নাযায়, ঠিক তেতিয়ালৈকে চিকেনটো ধুনীয়াকৈ ভাজি থাকিব একদম ৰঙচুৱা কৰি আৰু মাজে মাজে কিন্তু লৰাই থাকিব। এয়া চাওকচোন ইতিমধ্যে কিন্তু মোৰ চিকেনখিনি ভাজা হৈ গ'ল। আৰু ইয়াতে মই এড কৰিলোঁ পানীখিনি দিয়াৰ পাছতো মই এতিয়া কম জুইত ধুনীয়াকৈ ঢাকন মাৰি সিজিবৰ বাবে বহাই দিলোঁ। আৰু এয়া চাওক ধুনীয়াকৈ সিজি উঠিলে। আৰু লাষ্টত মই ইয়াতে এড কৰিলোঁ অকণমান ঘিউ।
ঘিউখিনি দিয়াৰ পাছতে অকণমান লৰাই লৈ পেলাই আমাৰ ইতিমধ্যে চিকেন কষা ৰেডি হৈ গ'ল আৰু খুব ধুনীয়া এটা কালাৰ আহিছে নহয়নে আৰু বলক এতিয়া ধুনীয়াকৈ পৰিৱেশন কৰি লওঁ প্ৰথমতে বিলাহী দিয়া মাছৰ টেঙাখিনি ধুনীয়াকৈ পৰিৱেশন কৰিলোঁ আৰু এই বিলাহী দিয়া মাছৰ টেঙাখন খুব কম সময়তে বনাই কিন্তু ৰেডি কৰিব পাৰে আৰু খাবলৈকো গৰম দিনত অত্যন্ত সোৱাদৰ হয় আৰু লগতে এইটো চিকেন কষা এইটো খাবলৈ বৰ সোৱাদ হয় আপোনালোকে বৰষুণৰ বতৰত ৰুটি পোলাও ভাত যিকোনো লগতে ধুনীয়াকৈ খাব পাৰে দুইটা ৰেচিপিয়ে মোৰ ইতিমধ্যে কিন্তু ৰেডি হৈ গ'ল গৰম ভাতৰ লগত কেনেকুৱা সোৱাদ আহিব ভাবকচোন তেনেহ'লে এনেধৰণে এবাৰ আপোনাৰ পৰিয়ালটোক বনাই খুৱাব নেপাহৰিব আজি মোৰ ৰেচিপি দুটা আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ আকৌ এটা ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই চম থেংক ইউ বাই বাই